অসম ভাঙি চুৰমাৰ কৰি যোৱা 10 বছৰত বিজেপি দলৰ নেতৃত্ব বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৃষ্টি কৰিছে সেই ভাঙি যোৱা অসমখন আমি কেনেদৰে আকৌ একত্ৰিত কৰিব পাৰোঁ শক্তিশালী কৰিব পাৰোঁ সবল কৰিব পাৰোঁ তাৰ বাবে আমি বহুতখিনি কাম আগন্তুক দিনতো কৰিবলগীয়া আছে তো সেইকাৰণে আমাৰ নিৰ্বাচনৰ ফলাফল লৈহে আমি সন্তুষ্ট হ'ব নোৱাৰোঁ তাৰ পৰৱৰ্তী সময়ত বাস্তৱ কামখিনি আৰম্ভ হ'ব হা কি ক'লে আৰু এবাৰ কওকচোন দেহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে 10 বছৰত অসমখন ভাঙি চিঙি চুৰমাৰ কৰি দিলে নেকি চি লাজ নালাগে তোৰ বাপেৰৰ দিনত আৰু তইনো কি ঘটিটো কামটো কৰিলি হয় গোটেই অসমখন বাংলাদেশ পাকিস্তান বনালি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন সোণৰ অসম বনালে গম পাইছ নহয় গতিকে অকণ মুখ চম্ভালি কথা কবি 4 তাৰিখৰ পিছত তোৰ একো স্বাধীনতা তোৰ একো নাহে হিমন্ত বিশ্ব শৰ্মা আছে আৰু সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব গম পাইছ গতিকে বেছি ছাগলীৰ নিচিনা বেমাৰ নাথাকিবি আহি ছ'চিয়েল মিডিয়াত গম পাইছ নহয় এইটো কেমেৰাটো আগফালে মানে মাইকটো পাই গ'লে কি কয় সি নিজে নাজানে গৰুটোৱে গতিকে গাইছ এইটোৰ ওপৰত আপোনালোকৰ মতামত জনাব আৰু ভিডিঅ'টো যিমান পাৰে তিমান শ্বেয়াৰ কৰিব গাইছ